নমস্কাৰ মই দীপশিখা আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মাৰ ঘৰৰ পৰা শিৱসাগৰ বন্ধ যিহেতু পাহিৰ হ'লেই গতিকে দৌৰি আহি মাৰ ঘৰ পালোহি এতিয়া পাহিক স্কুল দিয়াৰ পৰা কি প্ৰব্লেম হৈছে জানে যেতিয়াই মন যায় যাবই পেলাই দীঘলৈকে থাকিব নোৱাৰি এই পাহি পৰীক্ষা শেষ হ'লে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ আৰু দেউতাই মাতি পঠাইছে কিবা কিবি কাম আছে বুলি গতিকে সকলো মিলাই মেলি আজি এবাৰ শিৱৰাত্ৰিও অলপমান চাম বুলি আহি কালিয়ে ঘৰ পালোহি আৰু এয়া হৈছে আজি আমাৰ নেক্সট ডে যেহেতু প্ৰণৱ যাবগে গতিকে দেউতাই আনিলে ৰাতিপুৱাতে অলপমান লোকেল চিকেন মই বোলো অকণমান পচলাৰ সৈতে বনাওঁ পোহৰটো অকণমান দিগদাৰ হৈছে মাহঁতৰ পাকঘৰত কাম লগাইছে যে সেইকাৰণে গতিকে ভিডিঅ'টো বৰ ভাল লগা নাই কিন্তু ৰেচিপিটো আপোনালোকে লোকেল চিকেনৰ এইদৰে স্কোৱাছৰ সৈতে বনাই খাবচোন সাংঘাতিক সোৱাদ হয় খাইছেই নিশ্চয় যদি নাই খোৱা ট্ৰাই কৰিব ইয়াৰ জোলটো বিশেষকৈ খাবলৈ সাংঘাতিক ধুনীয়া হয় আৰু বৰ্তমান দুদিনমান মই মাহঁতৰ ঘৰত থাকিমেই যিহেতু আপোনালোকক বৰ্তমান ভিডিঅ'খিনি মই দেখুৱাই থাকিম মাহঁতৰ ঘৰৰ পৰা আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এয়া বনাইছোঁ ন মই কি কয় এইটো স্কোৱাছৰ সৈতে আৰু কলপচলা বৰ ধুনীয়া হয় এনেকৈ মাংসটো খাই চাবচোন বিৰাটেই ধুনীয়া হয় আৰু দেখিছেনে একেবাৰে চিম্পলকৈ বনাইছোঁ গতিকে ইয়াত মা মছলা বিশেষ একো নাই এয়া ভাত আৰু এয়া চালাড বাছ আৰু ইয়াতো জানেনে কি হৈছে কথাটো প্ৰণৱ অহাৰ পৰা তাক মানে ঘৰত নোপোৱা নিচিনাই সি ঘূৰি ফুৰিছে আৰু ভাত পানী খাবৰ সময়ত অকল খোৱা সময়তেহে এইটো নাখাওঁ সেইটো নাখাওঁ তাৰ লগতে সি মানে কৈ ফুৰে আজি এইটো খাই আহিছোঁ বাহিৰত গতিকে মোক একদম প্লেইন দিবা একদম প্লেইন দিবা মায়ে মোকে গালি পাৰিছে বোলে তাক বোলে ভালকৈ এসাঁজ খুৱাবই পৰা নাই কিবা এটাতো বনাই খোৱা সেইকাৰণে দেউতাই কালি বজাৰলৈ গৈ পেলাই লৈ আহিলে অকণমান লোকেল চিকেন দেউতাৰ মই দুজন গৈছিলোঁ পিছে দেই বজাৰলৈ আজি ৰাতিপুৱাতে শুই উঠি মই বনাইছোঁ সি মানে এতিয়া দুপৰীয়া ভাতটো খাই যাবগৈ ওলালে প্ৰণৱ যাবলৈ যোৱা তেতিয়াহ'লে শিৱৰাত্ৰি চাই মেলি হৈ গ'ল তোমাৰ মালে দিয়া বস্তুকেইটা ল'লানে চব দি দিবা গৈ পেলাই লাইটকেইটা ল'লানে বাৰু না ক'ত আছে জানো এই দুটা লাইট দেখো চিম্বাহঁতো থাকিব লাগিব আকৌ তাহাঁতৰতো হলিডে মাকৰ ঘৰত থাকিব আহিব চব আমি চব মাকৰ ঘৰত থাকিব আহিছোঁ আহিলে মা দিগদাৰ নাই নাই তেতিয়া সুবিধা হ'ব অলপমান ল'বা আৰু এয়া কাপোৰ লোৱা ই যাবলৈ ওলালে আৰু তেতিয়াহ'লে যে আজি কিমান বছৰৰ মূৰত আমি শিৱৰাত্ৰি চাইছোঁ ন প্ৰায় 10 বছৰ বিয়া আগতেতো তোমাৰতো আৰু পুৰণা চাগে চোৱাই নাই খালি সৰুতে শিৱৰাত্ৰিত কিবা কিনিবলৈ আছিল এতিয়া একো নাই এতিয়া তাকে পৰমে মই সেইদিনা কথা পাইছোঁ বস্তু যি কিনিছোঁ আমাৰ নিজৰ কাৰণে বুলি কিনাই হোৱা নাই চব আমুকৰ কাৰণে এনেকুৱাই হৈছে কথাটো শিৱৰাত্ৰি বুলি পাহিয়ে মনত অকণ ফূৰ্তি পাই আছিলে কিন্তু আজি ৰাতিপুৱা যেতিয়া দেখিছে বাপেক যাবগৈ অকণমান থুনথুনাইছে সেইটো পিছে সম্পূৰ্ণ স্বাভাৱিক দিয়কচোন আৰু পাহি তোমাৰ কাৰণে আছে ভেজ পোলাও পেটেলছ সোনকালে ভাতটো খাই লোৱা দেউতা চিকেন ৰ'বা তোমালৈ আৰু এয়া লোৱা তোমাৰ চিকেন খাই লোৱা দিছোঁ দে খাই দিয়া তুমি যদি ফিনিছ কৰা দেই খাই লোৱা আৰু এতিয়া আমি দুপৰীয়া ভাত সাজ খাওঁ তাকো মা আৰু মই দেউতা নাই আমি দুজনীয়ে খাই থাকিম আৰু পাহিয়ে তই মই আৰু দেউতা ওচৰতে বিয়া এখন আছে তাৰ জোৰোণত গৈছে ভকত হৈ গৈছে মা নাই যোৱা অকল দেউতাক মানে মাতিলে কাৰণ দেউতাই গৈছে বিয়াখনত জোৰোণত মানে আমি বিয়া খাব যাম ৰিচেপশ্যন মোৰ যে এবাৰ ইমান ভাল লাগিছে বা মানে লাকিলি মই বিয়াবোৰ পাই গৈছোঁ ন আহিলে বিয়াবোৰ খাব লাগে তোক চবে চিনিয়ে পায় নহয় মোক মাতিছিলোঁ পিছতে খুৰীহঁতে ফোন কৰি আৰু এতিয়া ধৰ পুৰণা মানুহবোৰো লগ পাবি নহয় ভাল লাগে সেইটো কাৰণে ভাল লাগিব কিন্তু মই বিয়াখনলৈ বুলি অহা নাছিলোঁ বিয়াখন কিন্তু মিলি গ'ল শিৱৰাত্ৰি বুলি আহিছোঁ পাহি বন্ধ নোহোৱাহেঁতেনো আহিবলৈ দিগদাৰেই হ'লহেঁতেন বাৰু এতিয়া খাই লওঁ আজি মই মাংস বনাই খুৱাইছোঁ লোকেল চিকেন খোৱা থাকোঁতে খুৱাই লোৱা আৰু দুজনীয়ে খাই লওঁ এতিয়া ইয়া আমাৰ পাহিয়ে শিৱৰাত্ৰিৰ বস্তু খেলি আছে কি হয় এইটো লেজাৰ লাইট এতিয়া একো ধৰিবই নাই পৰা তই আন্ধাৰত দেখাবি তেতিয়া ভালকৈ ধৰি পৰিব দেখুৱা তাই স্কেট বৰ্ড কৰিব সেয়া তাই মানে ইয়াত পুৰা ফ্ৰী পাইছে দীঘলীয়া ৰাস্তা কৰা 1 2 3 কাম পাৰিবা লাহে লাহে পাৰিবা প্ৰেক্টিচ কৰাচোন ঠাণ্ডাটো পটককৈ পৰিলে আকৌ আজি ইয়াতে বিয়াৰ নিমন্ত্ৰণী এখন আছে তাকে আজি বিয়া খাবলৈ যাওঁ ল'ৰা বিয়া নে ছোৱালী বিয়া ল'ৰা বিয়া ৰিচেপশ্যন এতিয়া অলপ দেৰি পিছত আমি ৰিচেপশ্যনত যাম পটককৈ ঠাণ্ডা পৰি গ'ল এতিয়া দেউতাই মই অকণমান খোজকাঢ়িব যাওঁ ইয়াত মানে সদায় দেউতাই যায় খোজকাঢ়িবৰ কাৰণে পুখুৰী পাৰত খোজকাঢ়েগৈ মই ভাবিছোঁ ব'ল আজি অকণমান ময়ো যাওঁ ঠাণ্ডা লাগিছে তো ভাগ্যত বিয়া মিলিছে কৈ দে তাকে ভাগ্যত এখন বিয়া মিলিছে আৰু এয়া ফাইনেলি ৰেডি হ'লোঁ
মাৰে কাপোৰ এযোৰ পিন্ধিছো পাই মই বিয়া আছে বুলি নাজানো মই মোক কোৱাও নাই বিয়া আছে বুলি মই সেইকাৰণে গমো নাপাওঁ কাপোৰ কানি একো অনা নাই ইয়াত আহি মায়ে কৈছে আমুক বিয়া তামুক বিয়া দুখনকে বিয়া আছে বোলে আৰু এইফালে মাও ওলালে আমাৰ পাহি বাইনা ওলালে আমি তিনিটা ওলালো এইবোৰ চব শিৱৰ পৰা কিনি আনিছো আৰু লাহেকে ওলাইছো বিয়া খাওঁগে আজি অহা বিয়াখনৰ দৰা কইনাহাল ইমান ধুনীয়া লাগিছে একদম আপাৰ আছামৰ ল'ৰাৰ জানেনে ল'ৰাটোতো শিৱসাগৰ ছোৱালীজনী একেবাৰে গোৱালপাৰা নে নলবাৰীৰ ঘৰৰ একেবাৰে আপাৰ আছাম লোৱাৰ আছামৰ ফালে বিয়া বৰ ভাল লাগে তেনেকুৱা বিয়াবোৰ দেখি যিহেতু আমিও বঙাইগাঁৱত থাকি আহিছোঁ আৰু এয়া হৈছে মোৰ চিনাকি মানুহসকল আৰু এয়া জানে আমি যেতিয়া খাবলৈ গৈছোঁ ভিতৰত একদম লাইন লাগিছে মানে এই দীঘলীয়া লাইন কৰি ফাইনেলি পালোঁগৈ আৰু এয়া মই মোৰ থালখন লৈ আহিছোঁ ইয়াত আছিলে চিকেনটো ইমান ধুনীয়া লাগিছে খাবলৈ কি জানো বনাইছে আকৌ সুধিবগৈ লাগিব ফিছটো বেক টাইপৰ আছে অলপমান মটন কাৰী ল'লোঁ আৰু এটা কোফটা আৰু এইফালে দিছে পাহিয়ে লাইন লগাই আইচক্ৰীম খাইছে থেংক ইউ কোনে কোৱা ৱেলকাম যা দিয়া দেই থেংক ইউ বলা আৰু এইফালে হৈছে মৰমৰ পঞ্জিবা আমি সৰুতে একেলগে ডাঙৰ হোৱা আমাৰ কাষৰ ঘৰতে আছিলে বিয়া হোৱাৰ পাছত তাহাঁতি বেলেগ বয় বেলেগ এয়া হৈছে আমাৰ ভনী বা মানে পঞ্জিবাৰ বায়েক হয় আমি সদায় সৰুৰ পৰা মানে একদম ফেমিলি নিচিনাকৈ ডাঙৰ হোৱা দেখিছে পেণ্ডেলখন দেখুৱাই দিছোঁ সাংঘাতিক এটা ডাঙৰ পেণ্ডেল মানুহ যে এগাল মানুহ যে ভাগ্য আমি খাই বৈ হৈ গ'ল এতিয়া যাওঁ আৰু আমি যেনে তেনে সি ঘৰ সোমালো ঘৰ সোমাইছোৱে বৰষুণ ন পুৰা বৰষুণ ভাগ্যে আগে আগে পালোহি ন যেনে তেনে আমি সোমাইছো সোমালোহি আৰু পাহি আজি ডাবল ফুটি একদম আইচক্ৰীম খাইছে ঠাণ্ডা সময় এতিয়া আমি পালোহি আহি পেলাই বাৰু খোৱা বোৱা হৈ বৰ ধুনীয়াকৈ খুৱাইছিলে দেই বিৰাট ধুনীয়া চিকেনৰ কাৰীটো ইমান ধুনীয়া হৈছিলে কি জানি বনাইছে আফগানী চিকেন বুলি মোক ক'লে আৰু আজি ব্লগটো ভাবিছোঁ ইমানতে শেষ কৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তালৰ প্ৰথমবাৰ আহিছে যদি সাবস্ক্ৰাইব কৰি যাব বাই বাই পুনৰ লগ পাম এটা নতুন ব্লগৰ সৈতে বাই বাই